নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো জুবিন দাৰ ওপৰত। যিসকল লোকে জুবিন দাক বেয়া পায়, জুবিন দাৰ খবৰ জানিব নিবিচাৰে, তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰি দিব পাৰে, মোৰ কোনো আপত্তি নাই। কিন্তু আজিৰ এই ভিডিঅ'টোত গোটেই খবৰে মই কেৱল জুবিন দাৰ ওপৰতে জনাম। জুবিন দাৰ ওপৰত ওলাই অহা প্ৰায় 30টাকৈ খবৰৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। মই কেতিয়া ভবা নাছিলো যে জুবিন দাৰ সম্পৰ্কে এনে ধৰণৰ এটা ভিডিঅ' যুগুত কৰিম বা এনে ধৰণৰ এটা খবৰ প্ৰচাৰ কৰিম বুলি কেতিয়াও কল্পনাই কৰা নাছিলো। মই নহয়, মোৰ লগতে সংবাদ মাধ্যমৰ লগত জড়িত থকা যিমানবিলাক ব্যক্তি আছে তেওঁলোকে হয়তো কেতিয়াও ভবা নাছিলে যে তেওঁলোকৰ সাংবাদিকতাৰ জীৱনত জুবিন দাৰ মৃত্যুৰ সম্পৰ্কে তেওঁলোকে খবৰ প্ৰচাৰ কৰিব বুলি হয়তো তেওঁলোকে কেতিয়াও ভবা নাছিলে। মই যেতিয়াই নেকি জুবিন দাৰ মৃত্যুৰ খবৰটি লাভ কৰিছিলো, মই তেতিয়া ভাবিছিলো যে জুবিন দাও মৰিব পাৰে না, জুবিন দা মৰিব নোৱাৰে। মানে আমাৰ মাইণ্ডত এনে ধৰণৰ এটা থিংকিং আছিলে যে জুবিন দা মৰিবই নোৱাৰে, জুবিন দা মৰিব নোৱাৰে, কোনো কাৰণতে জুবিন দা জীৱিত থাকিব। যেতিয়া নেকি খবৰটো পাইছিলো মই তেতিয়া কৈছিলো যে নাই, এইটো প্ৰেংক কৰিছে, কোনোবাই প্ৰেংক কৰিছে, মিছাকৈ খবৰ ওলাইছে, জুবিন দা মৰিবই নোৱাৰে। মানে বিশ্বাসেই হোৱা নাছিলে যে জুবিন দা মৰি গৈছে, আৰু এই খবৰটো হয়তো বহুতে বিশ্বাস কৰিব পৰা নাছিলে। 2012 চনত জুবিন দাৰ এটা গীত খুবেই জনপ্ৰিয় হৈছিলে। গীতটিৰ নাম হৈছে ৰুণজুণ নুপুৰে মাতে। তেখেতৰ প্ৰথমবাৰ মই লাইভ শ্ব' চাইছিলোঁ আৰু তেখেতেই ৰুণজুণ গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিছিলে। আজিও মোৰ ভালদৰে মনত আছে, জুবিন দাই এটা ক'লা পেণ্ট আৰু এটা বেঙুনীয়া টি চাৰ্ট পৰিধান কৰি আহিছিলে আৰু আৰম্ভণিতেই পৰিৱেশন কৰিছিলে তেখেতে ৰুণজুণ নুপুৰে মাতে গীতটি। যিখন ফিল্ডত নেকি অনুষ্ঠান আয়োজিত কৰা হৈছিলে, সেই ফিল্ডখন বিশাল এখন ফিল্ড আছিলে। কিন্তু বিশ্বাস কৰক, সেই বিশাল ফিল্ডখনত মানুহ ৰখিবৰ কাৰণে জেগা নাইকিয়া হৈছিলে। সেই অনুষ্ঠানটোত ভিভিআইপিৰ কাৰণে এক্সট্ৰাকৈ চিটৰ ব্যৱস্থা কৰিছিলে। হাজাৰ হাজাৰ মানুহ তাতে আহিছিলে তেখেতৰ অনুষ্ঠান চাবৰ কাৰণে। কিন্তু আপোনালোকে বিশ্বাস কৰক, সেই অনুষ্ঠানটিত ইমানেই মানুহ হৈছিলে, আজিও মনত আছে, বৰ সাংঘাতিক ৰকমে হাই হুলস্থুল হৈছিলে তেখেতৰ প্ৰগ্ৰেমত। তো যি কি নহওক, জুবিন দাৰ সেই কথা এতিয়াও মনত পৰিলে গাৰ নোম শিয়ৰি উঠে। তো তেখেতৰ সেই ৰুণজুণ গীতটি যেতিয়া পৰিৱেশন কৰিছিলে, চেডেলি বেডেলি হৈ থকা মানুহবিলাক চাপি আহিছিলে তেখেতৰ ওচৰলৈ আৰু চবেই চেলিব্ৰেট কৰিছিলে তেখেতৰ ৰুণজুণ গীতটি। আৰু তেখেতৰ মুখেৰে হয়তো এই ৰুণজুণ গীতটি আৰু আমি শুনিবলৈ নাপাম, ঐ নাহৰ গীতটি হয়তো আমি শুনিবলৈ নাপাম। এনেকুৱা এটুকুৰা ঠাইলৈ তেখেত গুচি গ'ল, য'ৰ পৰা উভতি অহাটো একেবাৰেই অসম্ভৱ। আমি জুবিন গাৰ্গৰ নিচিনা আন বেলেগ পাম ভৱিষ্যতলৈ, কিন্তু জুবিন গাৰ্গক কেতিয়াও নাপাম। জুবিন গাৰ্গে যিটো খালী ঠাই এৰি থৈ গ'ল, সেই খালী ঠাই টুকুৰা আন কোনো ছিংগাৰে মোৰ বোধেৰে পূৰণ কৰিব নোৱাৰিব। তো আজি জুবিন গাৰ্গ বা জুবিন দাকে উৎসৰ্গা কৰি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। জুবিন দাৰ সৈতে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা লোকসকলৰ গ্ৰুপ ফটো এতিয়া ভাইৰেল হৈ পৰিছে। এওঁলোকেই আছিলে জুবিন দাৰ সৈতে যোৱা সেই কেইজন ব্যক্তি। তেখেতৰ সৈতে জুবিন দাকে ধৰি তেখেতৰ লগত প্ৰায় 8জন ব্যক্তি গৈছিলে। জুবিন দাৰ সৈতে 9জন ব্যক্তি গৈছিলে ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠানটি অংশগ্ৰহণ কৰিবৰ বাবে। তাতে তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু লগতে তেখেতৰ বাদ্যযন্ত্ৰ বজোৱা শেখৰ আছিলে। তেখেতৰ খুবেই ঘনিষ্ঠ শেখৰ আৰু সিদ্ধাৰ্থ আছিলে ছিংগাপুৰৰ এই যাত্ৰাত। তেখেতৰ পত্নী গৌৰিমা গাৰ্গ কিন্তু নাছিলে। আৰু গৌৰিমা গাৰ্গে হয়তো এই যিটো নেকি কথা, এই কথাটোকে তেখেতৰ গোটেই জীৱন হয়তো তেখেতক খুলি খুলি খাই থাকিব। এটা পল এৰি নিদিয়া মানুহগৰাকীয়ে ছিংগাপুৰলৈ অকলৈ যাবলৈ দিলে। তেখেতক হয়তো এই ঘটনাটোৱে গোটেই জীৱন খুলি খুলি তেখেতক বিষাদ দি থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাই এটা ইণ্টাৰভিউত কৈছিলে যে মই যদি স্বাৰ্থপৰ হলোহেঁতেন, মই যদি টকা লোভী হলোহেঁতেন, তেন্তে মই বলিউডত গৈ কাম কৰি থাকিব পাৰিলোহেঁতেন। বলিউডত গৈ মই লাখ লাখ টকা উপাৰ্জন কৰি থাকিব পাৰিলোহেঁতেন। কিন্তু মই স্বাৰ্থপৰ নহয়, যাৰ কাৰণে মই অসমলৈ ঘূৰি আহিলোঁ। কাৰণ মোক অসমৰ মানুহে জুবিন গাৰ্গ বনাইছে, কাৰণ মোক অসমৰ মানুহে জুবিন ৰূপে জন্ম দিছে। আৰু সেইবাবে মই এই মানুহখিনিৰ কাৰণে কৰিব লগা বহুত কাম আছে।
যাৰ বাবে নেকি তেখেতে ঘূৰি আহিলে অসমলৈ আৰু তেখেতে কৈছে যে মই কাটা বিস্কুট খাই ষ্ট্ৰাগল কৰিব নোৱাৰোঁ বলিউডত, মই অসমত থাকিম আৰু ৰজাৰ দৰে থাকিম। আৰু ঠিক তেনেদৰে তেখেতে ৰজাৰ দৰেই আছিলে অসমত। জুবিন দাৰ ওপৰত মাত মাতিব পৰা দ্বিতীয়জন ব্যক্তি কোন আছিলে কওকচোন? কেতিয়াবা যদি কোনোবা কম্প'জাৰে মিউজিক কম্প'জ কৰে, তেখেতৰ যদি ভাল নালাগে ডাইৰেক্টলি মুখত ক'ব পাৰিছিলে তেখেতে যে এইটো লাইন এনেকৈ নহ'ব, এনেকৈ হ'ব লাগিব। কোনো কম্প'জাৰ, কোনো মিউজিক ডাইৰেক্টৰৰ সাহস নাছিলে তেখেতৰ মুখৰ ওপৰত কিবা এটা কথা ক'বৰ কাৰণে। তেখেতে একেটা ৰাতিৰ ভিতৰত 28টালৈকে গান ৰেকৰ্ডিং কৰাৰ ৰেকৰ্ডো আছে। কোন ছিংগাৰে পাৰিব তেনেধৰণে কাম কৰিবৰ কাৰণে? ভাবক আপোনালোকে। খুব কম সময়ৰ ভিতৰত আমি যে যন্ত্ৰ নামৰ গীতটি তেখেতে লিখি উলিয়াই সেই গীতটি তেখেতে পৰিৱেশনো কৰিছিলে। আমি যেন যন্ত্ৰ, গানটো শুনি চাব আপোনালোকে। একেটা দিনৰ ভিতৰত তেখেতে গানটি লিখি, একেটা দিনৰ ভিতৰতে কম্প'জ কৰি, একেটা দিনৰ ভিতৰত তেখেতে গানটো উলিয়াইছিলে। আমি যেন যন্ত্ৰ। গতিকে জুবিন গাৰ্গ কিমান টেলেণ্টেড ব্যক্তি আছিলে, নজনা কথা একো নাই। ফুলৰ বিষয়ে আপুনি সুধিব নে গছৰ বিষয়ে সুধিব নে জীৱ জন্তুৰ বিষয়ে সুধিব নে কিহৰ বিষয়ে সুধিব, প্ৰত্যেকটো বিষয়ৰ বিষয়ে তেখেতৰ জ্ঞান আছিলে। বাৰু জুবিন দাই কৈছিলে যে মই যদি স্বাৰ্থপৰ হ'লোহেঁতেন, বলিউডতে কাম কৰি থাকিলোহেঁতেন, মই স্বাৰ্থপৰ নহয় বাবেই মই অসমলৈ ঘূৰি আহিলোঁ। মই যেতিয়া ৰুমৰ পৰা মোৰ ষ্টুডিঅ'লৈ যাওঁ, মই ষ্টুডিঅ'লৈ যোৱাৰ সময়ত বাটত প্ৰায় 15জন মানুহক লগ কৰি যাওঁ আৰু তেওঁলোকক মই কাৰোবাক চিকিৎসাৰ বাবদ, কাৰোবাক পঢ়াৰ বাবদ, কাৰোবাক ক'ৰবালৈ যোৱাৰ বাবদ পইচা দি থৈ যাওঁ। মোৰ যিমানবিলাক টকা উপাৰ্জন হয় মই সকলোবিলাক এনেকৈ প্ৰত্যেক দিনেই বিতৰণ কৰি দিওঁ। আৰু তেওঁলোকৰ লগত মই কথা বতৰা পাতি থাকোঁতে 3 ঘণ্টামান মোৰ সময় লাগে ষ্টুডিঅ' পাওঁতে। জুবিন গাৰ্গ এনেকুৱাই আছিল। এয়াই হৈছে জুবিন গাৰ্গ। কোন হ'ব আন জুবিন গাৰ্গৰ নিচিনা? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। চামকানু মহন্ত, যিজনক নেকি ফেষ্টিভেল মহন্ত বুলিও আমাৰ অসমৰ একাংশ ব্যক্তিয়ে কয়, যিজনে নেকি সেই নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠানটি অনুষ্ঠিত কৰিছিল, তেখেতক ফেষ্টিভেল মহন্ত বুলিও একাংশ লোকে কয়, চামকানু মহন্ত নহয়। এতিয়া সেই চামকানু মহন্ত বা ফেষ্টিভেল মহন্তক আমাৰ তৰফৰ পৰা এটা অনুৰোধ, মোৰ তৰফৰ পৰা বিশেষকৈ এটা অনুৰোধ, আপুনি পৰাপক্ষত অসমলৈ উভতি নাহিব। আপুনি পৰাপক্ষত 10-15 বছৰলৈ অসমৰ ৰাইজৰ আগত নোলাব, নহ'লে আপোনাক এনেকুৱা ধুব অসমৰ ৰাইজে, আপুনি হয়তো জীৱিত নাথাকিবও পাৰে। এয়া মই কোৱা কথা নহয়, এয়া জুবিনৰ অনুৰাগীসকলে কোৱা কথা যে চামকানু মহন্ত পাৰিলে আমাৰ সন্মুখত নাহিব। যদি চামকানু মহন্ত আমাৰ সন্মুখত আহে, আমি এয়াৰপৰ্টতে চামকানু মহন্তক পিটি মানে অৱস্থা নাইকিয়া কৰিম। গতিকে চামকানু মহন্তক মোৰ তৰফৰ পৰা এটা ৰিকুৱেষ্ট, আপুনি পাৰিলে অসমলৈ নাহিবই। পাৰিলে আপুনি 10-15 বছৰ মিডিয়াৰ সন্মুখত বা নিউজৰ সন্মুখত নোলাবই। চামকানু মহন্তৰ ওপৰত যেতিয়াই নেকি অসমৰ জনসাধাৰণে, জুবিন গাৰ্গৰ অনুৰাগীয়ে গুজৰি গুমৰি ধৰিলে, তাৰ পাছত চামকানু মহন্তই এটা স্পষ্টীকৰণ দিছে। চামকানু মহন্তই কৈছে যে জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰৰ ব্যৱসায়ীসকলৰ সৈতে মই আলোচনাত ব্যস্ত আছিলোঁ। এই আলোচনাৰ সময়তে জুবিনৰ মেনেজাৰৰ ফোন আহিছিল। মেনেজাৰে জুবিন দুৰ্ঘটনাত পতিত হোৱাৰ কথা জনাইছিল। জুবিন গাৰ্গে ইয়টলৈ সাগৰলৈ যোৱাৰ কথা আমি গম পোৱা নাছিলোঁ। খবৰ পোৱাৰ পাছতে আমি হস্পিটাললৈ গৈছিলোঁ। জুবিন গাৰ্গৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি। কথাটো হৈ গ'ল, যিজন নেকি অৰ্গেনাইজাৰ আছিলে, যিজনে নেকি জুবিনক লৈ গৈছিলে, জুবিন গাৰ্গক লৈ গৈছিলে ফেষ্টিভেললৈ, বা যিজনে নেকি জুবিন গাৰ্গক লৈ গৈছিলে সেই ফেষ্টিভেলটোত গীত পৰিৱেশন কৰিবৰ কাৰণে, সেই যিজন নেকি অৰ্গেনাইজাৰ আছিলে, যিজনৰ নাম হৈছে নেকি চামকানু মহন্ত, তো তেখেতৰ এইটো দায়িত্ব আছিলে জুবিন গাৰ্গক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দিয়া। এতিয়া জুবিন গাৰ্গ এজন পাব্লিক প্ৰপাৰ্টি, মানে আমাৰ অসমৰ সকলোৰে তেখেত সম্পত্তি, আমাৰ অসমৰ সকলোৰে সম্পত্তি জুবিন গাৰ্গ। তো আমাৰ পাব্লিক প্ৰপাৰ্টিটোক তেখেতে অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈছে। গতিকে ছিংগাপুৰত ৰক্ষণাবেক্ষণ দিয়াৰ তেখেতৰ সম্পূৰ্ণ দায়িত্ব আছে। জুবিন গাৰ্গ ক'লৈ গৈছে, জুবিন গাৰ্গে কি খাইছে, জুবিন গাৰ্গে কি নাই কৰা, সকলোবিলাক তেখেতে মনিটৰিং কৰিব লাগিছিলে। কিন্তু তাৰ বিপৰীতে তেখেতে টকাৰ লালসাত পৰি বিজনেছমেনসকলৰ লগত তেখেতে মিটিং কৰাত ব্যস্ত আছিলে। জুবিন গাৰ্গ ক'লৈ গৈছে, কি খাইছে, কাৰ লগত আছে, এই একোৱেই তেখেতৰ ওচৰত তথ্য নাছিলে। তেখেতে মুঠতে ব্যস্ত আছিলে টকা উপাৰ্জন কৰাত। গতিকে এক প্ৰকাৰে ক'ব পাৰি যে চামকানু মহন্তই জুবিন গাৰ্গক হত্যা কৰিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন গাৰ্গৰ সেই গীত কি আছিলে? জুবিন গাৰ্গৰ ঘটনাৰ
আগৰ ৰাতি তেখেতে এটি গীত পৰিবেশন কৰিছিলে মানে যিটো ঘটনা সংঘটিত হৈছিলে তেখেতৰ সৈতে সেই ঘটনাটো সংঘটিত হোৱাৰ আগদিনাখন ৰাতি তেখেতে এটি গীত পৰিবেশন কৰিছিলে শেষবাৰৰ বাবে আৰু সেই গীতটি আছিলে টিয়াৰ্ছ ইন হেভেন এই গীতটি 2014 চনত এজন পিতৃয়ে পুত্ৰক হেৰুৱাৰ দুখত এই গীতটি তেখেতে লিখিছিলে আৰু এই গীতটিৰ অৰ্থ হৈছে তোমাক স্বৰ্গত দেখা পালে তুমি মোৰ নাম গম পাবানে স্বৰ্গত তোমাক দেখিলে একেই হবানে মই শক্তিশালী হ'ব লাগিব আৰু আগবাঢ়ি যাম কাৰণ মই জানো যে মই ইয়াৰ স্বৰ্গৰ নহয় তো জুবিন গাৰ্গে শেষবাৰৰ বাবে এই গীতটি পৰিবেশন কৰিছিলে ছিংগাপুৰত তেখেতে এখন বাৰত তেখেতে এই গীতটি পৰিবেশন কৰিছিলে জুবিনৰ এইটো শেষ গীত আছিলে মানে তেখেতো জানে কেনেকুৱা ধৰণৰ স্বভাৱৰ মানুহ তেখেত এখন ক্লাবত তেখেতে এই গানটি বাৰ নহয় সৰি ক্ষমা কৰিব ক্লাবত তেখেতে এই গানটি পৰিবেশন কৰিছিলে এয়া হৈছিলে তেখেতৰ শেষ গীত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চামকানু মহন্তক এতিয়া সামাজিক মাধ্যমত ধুই আছে মানে যিজনক নেকি ফেষ্টিভেল মহন্ত বুলি কয় সেই ফেষ্টিভেল মহন্তক এতিয়া সামাজিক মাধ্যমত ধুই আছে ফেষ্টিভেল মহন্তক সামাজিক মাধ্যমত ধুই থকাৰ পাছতেই ফেষ্টিভেল মহন্তই তেখেতৰ ফেচবুক একাউণ্ট ডিএক্টিভ কৰিছে কোনোবাই ৰিপৰ্টে মাৰিলে নে তেখেতে নিজেই ডিএক্টিভ কৰিলে সেই সম্পৰ্কে ক'ব পৰা নাই কিন্তু তেখেত এতিয়া ফেচবুকৰ পৰা অন্তৰ্ধান হৈছে হয়তো তেখেতৰ ওপৰত কোনোবাই ৰিপৰ্টছ মাৰিছে বাৰে বাৰে যাৰ কাৰণে তেখেতৰ একাউণ্ট ফেচবুকে ডিএক্টিভ কৰি দিছে নতুবা তেখেতে নিজেই ফেচবুকৰ একাউণ্ট ডিএক্টিভ কৰি ৰাখিছে কাৰণ তেখেতৰ ওপৰত যি নেকি ক্ৰিটিচিজম হৈছে সেয়া সহ্য কৰিব পৰা নাই চামকানু মহন্তই আৰু সহ্য কৰিব নোৱাৰিব মই কৈছোৱেই আপুনি পাৰিলে অসমলৈ নাহিবই আপুনি বাৰু জানেনে জুবিন গাৰ্গৰ দেউতাকৰ নাম কি বহুতে হয়তো নাজানে জুবিন গাৰ্গৰ দেউতাকৰ নাম কি জুবিন গাৰ্গৰ দেউতাকৰ নাম হৈছে কপিল ঠাকুৰ কেনে আছে তেখেত বৰ্তমান অৱস্থাত তো বৰ্তমান সময়ত ক'বলৈ গ'লে কপিল ঠাকুৰ একেবাৰে অকলশৰীয়া তেখেতৰ কাষত কেৱল বোৱাৰীকে আছে তাৰ বাহিৰে তেখেতৰ পৰিয়াল বুলিবলৈ সকলোকে হেৰুৱালে কপিল ঠাকুৰে তেখেতৰ পত্নী তেখেতৰ ছোৱালী তেখেতৰ পুত্ৰকো অৱশেষত হেৰুৱালে কপিল ঠাকুৰে এতিয়া নিজৰ পৰিয়াল বুলিবলৈ কেৱল গৌৰীমা গাৰ্গ অৰ্থাৎ তেখেতৰ বোৱাৰী আছে গতিকে ভাবক যিজন ব্যক্তিয়ে নেকি তেখেতৰ চকুৰ আগতে তিনিজনকৈ পৰিয়ালৰ সদস্যক হেৰুৱাইছে সেই ব্যক্তিজনৰ মানসিক অৱস্থা কেনেকুৱা হ'ব পাৰে গতিকে খুবেই দুখজনক অৱস্থাত আছে না তেখেতে কান্দিব পাৰিছে না তেখেতে হাঁহিব পাৰিছে মানে একেবাৰে ভাঙি পৰিছে কপিল ঠাকুৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিন গাৰ্গৰ মৃত্যুক সহজে ল'ব পৰা নাই এতিয়া অনুৰাগীসকলে তাৰ পাছতেই এতিয়া অসমীয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 7 দিনীয়া শোক পালন কৰিব বুলি জনাইছে আপোনালোকে চাই থাকক আজিৰ দিনত যোৱাকালি জুবিনদাৰ শোকে সকলোকে শান্ত কৰি ৰাখিলে জুবিন গাৰ্গৰ অনুৰাগীসকলক শান্ত কৰি ৰাখিলে তথাপিও কৰবাত নহয় কৰবাত দুই এজন অকণমান উগ্ৰ হৈছে কিন্তু আপোনালোকে আজি চাই থাকক আজিৰ তাৰিখত আজিৰ ডেটত কেনে ধৰণৰ এটা হুলস্থুল হয় অনাগত সময়ত কেনে ধৰণৰ এটা হুলস্থলীয়া পৰিৱেশ হয় আপোনালোকে চাই থাকক চামকানু মহন্তক মোৰ বোধেৰে অনুৰাগীসকলে কেতিয়াও এৰি নিদিয়ে চামকানু মহন্তক বিচাৰি তেখেতৰ ওপৰত তদন্ত বিচাৰি হয়তো হুলস্থুল এছাত লগাব তেখেতৰ অনুৰাগীসকলে তো এতিয়া তেখেতৰ শোক পালন কৰিবৰ কাৰণে জুবিনদাৰ মৃত্যুত শোক পালন কৰিবৰ কাৰণে মানে যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা 7 দিনীয়াকৈ তেওঁলোকে শোক পালন কৰিব বুলি জনাইছে মোৰ মতে 7 দিনমান বন্ধই দি দিব লাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আনফালে খবৰ ওলাই পৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ তৰফৰ পৰা ঘোষণা কৰিছে যে আমাৰ অসমত হ'বলগীয়া ছমহীয়া পৰীক্ষাও এতিয়া পিছুৱাই দিয়া হৈছে গতিকে ভাবক জুবিনদাৰ মানে জুবিন এটা নাম নহয় এটা ব্ৰেণ্ড জুবিন গাৰ্গ এটা নাম নহয় এটা ব্ৰেণ্ড হয় জুবিন গাৰ্গ কাৰোৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় জুবিন গাৰ্গ এটা পাব্লিক প্ৰপাৰ্টি গতিকে যাৰ মৃত্যুত নেকি পৰীক্ষাও পিছুৱাই দিবলৈ বাধ্য হৈছে শিক্ষা বিভাগ তো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ছমহীয়া পৰীক্ষা আছিলে তো ছমহীয়া পৰীক্ষা এতিয়া পিছুৱাই দিছে শিক্ষা বিভাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দা ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিন দাই মুকলি কৰিছিলে
তেখেতৰ সংগীতৰ এক সংগ্ৰহালয় মুকলি কৰিছিলে তেখেতৰ সংগীতৰ সংগ্ৰহালয় জুবিন দাই কৈ থাকে যে মই ইমান হাজাৰ গান গাইছোঁ মানুহে বিশ্বাস নকৰে কোনোবাইতো যুক্তি দৰ্শায় যে তেখেতে ইমান হাজাৰ গান গাবলৈ সময় পালে ক'ত ইমান সময় কেনেকৈ পালে জুবিন গাৰ্গে মানে মানুহে এইটো যুক্তি দৰ্শায় কিন্তু তেখেতে গোৱা প্ৰত্যেকটো গান এতিয়া সেই সংগ্ৰহালয়টোত লাভ কৰিব প্ৰায় ৩৮,০০০ গান সেই সংগ্ৰহালয়টোত আছে জুবিন গাৰ্গৰ মানুহে যুক্তি দৰ্শাই থাকে যে তেখেতে ৩৮,০০০ গান গাবৰ কাৰণে সময় ক'ত পালে মানে তেখেতক যিসকলে বেয়া পায় সেইটো যুক্তি দৰ্শায় যিসকলে যুক্তি দৰ্শায় তালৈ যাওক তেখেতৰ ৩৮,০০০ গান কালেকশ্যন কৰি ৰাখিছে এজন যুৱকে আৰু এক সংগ্ৰহালয়ৰ মুকলি কৰিছে অৱশ্যে সেই সংগ্ৰহালয়টো জুবিন গাৰ্গ জীৱিত থকাৰ অৱস্থাতেই মুকলি কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ সেই সংগ্ৰহালয় মুকলিৰ পাছতেই তেখেতৰ লগত এনে এটা ঘটনা সংঘটিত হয় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছিংগাপুৰৰ পৰা খবৰ ওলাই পৰিছে যে ছিংগাপুৰৰ আৰক্ষীয়ে এতিয়া সোধপোছ কৰিছে জুবিন গাৰ্গৰ সৈতে থকা ১৭জন সতীৰ্থক কিন্তু এতিয়ালৈকে চামকানু মহন্তক কোনো ধৰণৰ সোধপোছ কৰা নাই বুলি খবৰ ওলাই পৰিছে তেখেতৰ সৈতে থকা ১৭জন সতীৰ্থক ইতিমধ্যে সোধপোছ আৰম্ভ কৰি দিছে আৰু এই তথ্য জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উচিত তদন্ত হ'ব লাগে ছিংগাপুৰতো আৰু অসমতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মোৰ মতে তদন্তৰ কথা উল্লেখ কৰি দিব লাগে তেখেতৰ মৃত্যু হ'বলৈ পালে কেনেকৈ ইয়াত মানে অকণমান আংশিকভাৱেও যদি কোনোবা দায়ী আছে তেখেতক মোৰ মতে উচিত শাস্তি দিব লাগে আংশিক অকণমান হ'লেও যদি কোনোবা দায়ী আছে তেখেতক উচিত শাস্তি দিবই লাগিব জুবিন দাৰ মৃত্যু সকলোৱে দুখ প্ৰকাশ কৰিছে ৰাহুল গান্ধীকে ধৰি বলিউডৰ প্ৰত্যেকজন তাৰকাকে ধৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৰ্যন্ত সকলোৱে দুখ প্ৰকাশ কৰিছে জুবিন দাৰ মৃত্যুক আনকি কেৱল আমাৰ ভাৰতেই নহয় আমাৰ ভাৰতৰ বাহিৰৰ পৰাও বিভিন্ন সেলিব্ৰিটিয়ে জুবিন দাৰ মৃত্যুৰ ঘটনাটোক শোক প্ৰকাশ কৰিছে গতিকে ভাবক আপোনালোকে জুবিন দা কেনেকুৱা মানুহ আছিলে অসমৰ মানুহেতো ভাল পায় অসমৰ লগতে ৱেষ্ট বেংগলৰ মানুহেতো তেখেতক বহুত বেছি ভাল পায় আমাৰ অসমৰ মানুহে যেনেকৈ ভাল পায় জুবিন দাক ৱেষ্ট বেংগলৰ মানুহেও ঠিক তেনেকৈ পাগল জুবিন দাৰ কাৰণে তেনেকৈ ভাল পায় অকল ৱেষ্ট বেংগলেই নহয় বলিউডতো ঠিক তেনেকৈ জুবিন গাৰ্গৰ এটা সুকীয়া সন্মান আছে এতিয়া কেৱল বলিউডেই নহয় ভাৰতৰ বাহিৰতো তেখেতৰ এক সুকীয়া সন্মান আছে ভাৰতৰ বাহিৰতো তেখেতৰ মৃত্যুক শোক প্ৰকাশ কৰিছে গতিকে ভাবক জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তি আছিল কেনেকুৱা এজন মানুহ আছিল জুবিন গাৰ্গৰ কথা কৈ থাকিলে শেষ নহয় 30টা খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই 30টা খবৰত আপোনালোকক কিমান জনাম কিন্তু জুবিন গাৰ্গৰ কথা ক'ব লগা বহুত আছে বহুত এনেকুৱা খবৰ জনাবলগীয়া আছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাই যিনিকি স্কোৱা ডাইভিং কৰা বুলি উল্লেখ কৰিছিলে স্কোৱা ডাইভিং কৰাৰ সময়ত তেখেতে সেন্সলেছ হৈ গৈছিলে আৰু তেখেতৰ মৃত্যু হোৱা বুলি যি উল্লেখ কৰিছিলে হেয়া এক প্ৰকাৰে মিছা বুলি অভিহিত কৰিছে গৌৰিমা গাৰ্গে অৰ্থাৎ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে যিটো কল ৰেকৰ্ডিঙত আমি গৌৰিমা গাৰ্গ অৰ্থাৎ জুবিন দাৰ পত্নীৰ ভইচ শুনা পাইছিলোঁ তেখেতে কৈছিলে যে যিনিকি স্কোৱা ডাইভিঙৰ কথা উল্লেখ কৰা হৈছে সেয়া সম্পূৰ্ণৰূপে অসত্য ৭-৮টামান ল'ৰা জুবিনৰ সৈতে গৈছিল সাগৰলৈ যাওঁতে জুবিনৰ সৈতে শেখৰ আৰু সিদ্ধাৰ্থ লগতে আছিলে কেইজনমান ছিংগাপুৰৰ ল'ৰাও আছিলে তেখেতৰ লগত সাগৰত একেলগে গা ধুই পাৰলৈ উঠি আহিছিল গোটেই কেইজনে একেলগে গা ধুই পাৰলৈ উঠি অহাৰ পাছত জুবিনে আকৌ গা ধুবৰ কাৰণে গৈছিল তো তেনে অৱস্থাতে জুবিনৰ সিজাৰ আহে আৰু তাৰ পাছত তেখেতক সতীৰ্থসকলে মেডিকেল লৈ আহে 2 ঘণ্টা তেখেতক আইচিইউত ভৰ্তি কৰি ৰাখে তো জুবিনৰ তেনেকৈ মৃত্যু হয় বুলি গৌৰিমা গাৰ্গৰ এটা কল ৰেকৰ্ডিং মানে ভাইৰেল হৈছিলে তো সেই কল ৰেকৰ্ডিঙৰ সূত্ৰে মানে এই খবৰ প্ৰকাশ পাইছে এতিয়া কল ৰেকৰ্ডিংটো সঁচা নে মিছা সেই সম্পৰ্কে এতিয়া ক'ব পৰা নাযাব পৰৱৰ্তী সময়ত গম পোৱা যাব কোনোবাই কৈছে যে এইটো ভুৱা কল ৰেকৰ্ডিং হ'ব পাৰে কাৰণ গৌৰিমা গাৰ্গে এটা ৱৰ্ড মতা নাই মানুহক কেৱল ক্ষমা বিচাৰিছে মানুহৰ ওচৰত ক্ষমা এই কাৰণে বিচাৰিছে ৰাইজৰ ওচৰত যে গৌৰিমা গাৰ্গে কিয় নগ'ল জুবিন দাৰ লগত ছিংগাপুৰলৈ যদি গৌৰিমা গাৰ্গ গ'লহেঁতেন তেন্তে জুবিন দা আজি জীৱিত থাকিলেহেঁতেন জুবিন দা আজি পুনৰ মানে ফূৰ্তি মনেৰে ঘূৰি আহিলেহেঁতেন অসমলৈ আৰু ঘেণ্টা কাকো খাতিৰ নকৰোঁ বুলি কৈ কিবা এটা কৈ দিলেহেঁতেন তেখেতে আহি প্লেটফৰ্মত গতিকে এয়াই আছিলে জুবিন দা
কিন্তু জুবিন দা আৰু এতিয়া আমাৰ মাজত নাই বিৰাটেই মানে এটা দুখৰ খবৰ আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে শেহতীয়াকৈ জুবিন দাৰ মৃত্যুৰ ওপৰত তেখেতে উল্লেখ কৰিছে যে প্ৰথম অৱস্থাত লাইফ জেকেট পৰিধান কৰি সাঁতুৰিছিলে জুবিনে পৰৱৰ্তী সময়ত লাইফ জেকেট খুলি সাঁতুৰিছিল জুবিনে জুবিন গাৰ্গৰ লগত সাঁতুৰিবলৈ গৈছিল 16 জন অসমীয়া ইয়টৰ পাইলটে দুবাৰকৈ বাধা দিছিল জুবিন গাৰ্গক 16 জনৰ তালিকাত নাছিল চামকানু মহন্তৰ নাম ছিংগাপুৰত থকা অসমীয়াৰ সৈতে জুবিন গাৰ্গে সাঁতুৰিবলৈ গৈছিলে বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উল্লেখ কৰিছিলে এটা কথাটো হৈ গ'ল যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে চামকানু মহন্তক বুৰমতে সেফ সাইড কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে বচাবৰ বাবে চেষ্টা কৰিব নালাগে ডাইৰেক্টলি তেখেতৰ ওপৰত সিবিআই ইনভেষ্টিগেশ্যন কৰিব লাগে পৰাপক্ষত তেখেতক ছিংগাপুৰৰ পৰা আনি ইয়াতে মানে যিমান যি পাৰে তেখেতৰ ওপৰত তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে চামকানু মহন্তৰ ওপৰত কাৰণ চামকানু মহন্তৰ নাম নাই বুলি তেখেতে মানে হাৰি যাব তেনেকুৱা নহয় কাৰণ যেতিয়া নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে জুবিন গাৰ্গৰ যিটো নেচাৰ প্ৰায় একেই বুলি মই ভাবোঁ কাৰণ চাব আপোনালোকে হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া নেকি ক'ৰবাত মিটিং কৰিবলৈ যায় তেখেতৰ যেতিয়া নেকি মন যায় তেতিয়াই ষ্টেজৰ পৰা জাপ মাৰি দিয়ে যেতিয়াই মন যায় দৌৰি গৈ কাৰোবাক লগ কৰে ঠিক তেনেকুৱা ধৰণৰ মানে শিশু সুলভ এটা চৰিত্ৰ আছিলে জুবিন দায়ো ঠিক তেনেকৈ মন গ'লে আপোনাৰ শুই গান গায় মন গ'লে দৌৰি যাব মন গ'লে নাচিব মন গ'লে কিবা কৰিব তেনেকুৱা ধৰণৰ এটা শিশু সুলভ চৰিত্ৰবান আছিলে জুবিন দা তো যেতিয়া নেকি হিমন্ত বিশ্ব শৰ্মাদেৱ ক'ৰবাত দৌৰি যায় জাপ মাৰি দিয়ে তেনে অৱস্থাত তেখেতৰ সৈতে থকা Z+ সিকিউৰিটিয়ে তেখেতক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দিয়ে তো তেখেতৰ কাম কৰি থাকে আৰু তাৰ পাছত যিসকল নেকি Z+ সিকিউৰিটি থাকে তেওঁলোকে সকলোবিলাক চোৱা চিতা কৰি থাকে কোনোবাই যদি গামোচা এখন পিন্ধাইছে গামোচাখন পিন্ধোৱাৰ পাছত লগে লগে গামোচাখন অঁতৰাই দিয়ে কি জানিবা সেই গামোচাখনত কিবা এটা বস্তু আছেই ভুল নুবুজিব কিবা এটা বস্তু আছেই তো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া পাব্লিক প্ৰপাৰ্টি অসমৰ প্ৰপাৰ্টি গতিকে তেখেতক ৰক্ষণাবেক্ষণৰ দায়িত্ব সম্পূৰ্ণৰূপে লয় সেইসকল সিকিউৰিটি গাৰ্ডে বা যিসকল নেকি Z+ সিকিউৰিটি থাকে তো তেওঁলোকে সম্পূৰ্ণ দায়িত্ব লয় ঠিক তেনেদৰে জুবিন গাৰ্গ গৈছিলে ছিংগাপুৰত আৰু ছিংগাপুৰৰ অৰ্গেনাইজাৰ আছিলে চামকানু মহন্ত গতিকে চামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিলে জুবিন দাক যেনেকৈ নিছিলে তেনেকৈ পুনৰ অসমলৈ ঘূৰাই পঠিওৱাৰ কিন্তু তেখেতে কি কৰিলে পইচাৰ কাৰণে বিজনেছমেনৰ সৈতে মিটিং কৰি থাকিলে আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে জুবিন দাৰ মৃত্যুৰ পূৰ্বে তেখেতৰ এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছিলে তেখেতৰ মৃত্যুৰ পূৰ্বে তেখেতে গা ধুবৰ বাবে তেখেতে যে সাগৰত জাপ মাৰিছিলে তাৰ এটা ভিডিঅ' ক্লিপ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত তো আপোনালোকে চাওক জুবিন দাই প্ৰথমে যেতিয়া নেকি জাপ মাৰিছিলে জাপ মৰাৰ পাছত তেখেতে এক্টিং কৰিছিলে মানে মৃত্যুৰ এক্টিং কৰিছিলে তেখেতে ফিট হৈ দিছিলে মৃত্যুৰ এক্টিং কৰিছিলে আৰু তেখেতৰ এক্টিংটো সঁচাকৈয়ে প্ৰকৃতাৰ্থত সত্য হৈ গুচি গ'ল এয়া এক মানে বুজাব নোৱাৰা দুখ বুজাব নোৱাৰা অনুভৱ আমাৰ অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে তো যিজন ব্যক্তিয়ে নেকি প্ৰত্যেকটো সময়তে প্ৰত্যেকজন মানে অসমৰ প্ৰত্যেকটো বেয়া অৱস্থাত মাত মাতি আহিছিলে অসমীয়াৰ কাৰণে মাত মাতি আহিছিলে সেই ব্যক্তিজন আৰু নাই এতিয়া জুবিন দাৰ নিচিনা হয়তো দ্বিতীয়জন ব্যক্তি কোনো নোলাব তেখেতে না কাৰোবালৈ ভয় কৰে না পলিটিকেল প্ৰেছাৰ তেখেতে মূৰত লয় না প্ৰশাসনৰ প্ৰেছাৰ তেখেতে লয় মুঠৰ ওপৰত বিন্দাছ আৰু তেখেতক সবেই তেনেকৈ একচেপ্ট কৰিছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বহু লোকে কৈ আছে যে জুবিন দাৰ সৈতে গৌৰিমা গাৰ্গ যদি গ'লহেঁতেন জুবিন দা জীৱিত অৱস্থাত থাকিলেহেঁতেন জুবিন দা ঘূৰি আহিলেহেঁতেন আমাৰ অসমলৈ একাংশ লোকে কৈছে যদি অসমত তেখেতৰ কিবা হ'লহেঁতেন অসমৰ বায়ু পানী মাটিয়ে হয়তো জুবিন দাক এনেকৈ মৃত্যু নিদিলেহেঁতেন অসমত যদি তেখেতৰ কিবা হ'লহেঁতেন মোৰ বোধে মানুহে কৈছে যে তেখেত জীৱিত থাকিলেহেঁতেন কাৰণ এয়া তেখেতৰ প্ৰথম নহয় ইয়াৰ পূৰ্বেও তেখেতৰ তেনেকুৱা চিজাৰ আহিছে কেইবাবাৰো তো একাংশ লোকে এতিয়া কৈছে যে গৌৰিমা গাৰ্গ যদি লগত গ'লহেঁতেন নিশ্চয়কৈ জুবিন দা বাচি থাকিলেহেঁতেন এটা গৌৰিমা গাৰ্গো যোৱাৰ প্লেন আছিলে কিন্তু এণ্ড মুভমেণ্টত গৌৰিমা গাৰ্গ যোৱাটো কেনচেল হৈ পৰিলে এতিয়া কিয় কেনচেল হ'ল সেই সম্পৰ্কে গম নাপাওঁ কিন্তু তেখেতৰ কেনচেল হ'ল বুলি খবৰ ওলাইছে অন্তিম মুহূৰ্তত ছিংগাপুৰৰ যাত্ৰা বাতিল কৰিছিলে গৌৰিমা গাৰ্গে তো সন্ধিয়া জুবিনৰ নশ্বৰ দেশ অসমত পাবহি আজি সন্ধিয়া পৰত পাবহি তো মানুহ মানে অসমত কি হ'ব মানুহবিলাকক ভাবি মানে কিবা লাগিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে বন্ধৰ হয়তো ঘোষণা কৰিব জুবিন দাৰ মৃত্যুৰ বাবে হয়তো অসম চৰকাৰে গোটেই অসমত বন্ধৰ আনুষ্ঠানিক চৰকাৰী বন্ধৰ হয়তো ঘোষণা কৰিব আৰু চৰকাৰী বন্ধ হয়তো 22 তাৰিখে ঘোষণা কৰিছে বুলি এনেকৈ মই খবৰ পাইছোঁ ঠিক আছে এতিয়া কথাটো হৈ গ'ল জুবিন দাৰ মৃত্যুৰ বাবে চৰকাৰী বন্ধটো দিছেই কিন্তু তাৰ পূৰ্বে 20 আৰু 21 তাৰিখে
সদৌ অসম চেম্বাৰ্ছ অফ কমাৰ্চে বন্ধৰ ঘোষণা কৰিছে গতিকে 20 আৰু 21 তাৰিখে অসমত মানে সম্পূৰ্ণৰূপে বন্ধ থাকিব বেপাৰ বাণিজ্য 20-21 বন্ধ থাকিব ইফালে 22 তাৰিখে বন্ধ থাকিব 3 দিন কন্টিনিউ বন্ধ থাকিব অসম তাৰ পাছত তেখেতৰ অনুৰাগীসকলে যি বিচাৰে সেই মৰ্মে যদি হয় আকৌ কিমান দিনলৈ বন্ধ থাকিব তাৰ কোনো ঠিক নাই আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাই জীৱ-জন্তু খুব ভাল পাইছিলে জুবিন দাৰ ঘৰত হাঁহ পাৰ ছাগলীৰ পৰা ধৰি কুকুৰ মেকুৰী ঢেৰ কিবা কিবি আছিলে এটা ইণ্টাৰভিউত আমি পাইছিলোঁ যে জুবিন দাই যিটো ৰুমত শুই থাকে সেইটো ৰুমত গৈ বোলে ৰাজহাঁহখিনিয়ে হেনো মানে পেকপেকাই থাকে ৰাজহাঁহ মানে ভাবক এজন ইমান ধনী ব্যক্তি যিবিলাক মানুহে নেকি ঘৰৰ ভিতৰত মানে আন কোনোবা মানুহক সোমাবলৈ নিদিয়ে তেনেকুৱা এজন মানুহৰ ঘৰৰ ভিতৰত কুকুৰ মেকুৰী ছাগলী এই বস্তুবিলাক ঘূৰি ফুৰে মানে তেখেত প্ৰকৃতিৰ প্ৰেমী আছিলে তেখেতে জীৱ-জন্তু বিৰাট ভাল পাইছিলে তেখেতৰ এটা খুব মৰমৰ কুকুৰ আছিলে আনকি তেখেতে 2 মাহ বাঘৰ এটা পোৱালিও পুহিছিলে কিন্তু এইটো আপোনালোকে জানে নে নাজানে নাজানো কিন্তু তেখেতে এটা বাঘৰ পোৱালিও পুহিছিলে 2 মাহ দিন তাৰপিছত তেখেতে সমজাই দিলে ফৰেষ্ট ডিপাৰ্টমেণ্টক কিন্তু তেখেতে 2 মাহ এটা বাঘৰ পোৱালি পুহি ৰাখিছিলে ইমানেই ভাল পায় তেখেতে জীৱ-জন্তু এতিয়া তেখেতৰ মৃত্যুৰ খবৰ পাইছে তেখেতৰ পোহনীয়া কুকুৰটোৱে ভাবক আপোনালোকে জীৱ-জন্তু কিমান মানে জ্ঞানী মানুহেতো দুখ প্ৰকাশ কৰিছে তাৰ লগতে তেখেতে পুহি ৰখা কুকুৰটোও দুখ প্ৰকাশ কৰিছে ভাবক আপোনালোকে জুবিন দাক কিমান নেক্সট লেভেললৈকে মানুহে ভাল পায় প্ৰকৃতিয়েও আনকি ভাল পায় জুবিন দাক আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ ফেন ক্লাব গোটেই অসমতে আছে অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে জুবিন দাৰ ফেন ক্লাব আছে এতিয়া জুবিন দাৰ শৰীৰটো গোটেই অসম ভ্ৰমণ কৰোৱাই নে নকৰোৱাই সেইটো অসম চৰকাৰৰ ওপৰত ডিপেণ্ড কৰে কিন্তু তেখেতৰ শৰীৰটো যোৰহাটলৈ অনাৰ দাবী উত্থাপন কৰিছে যোৰহাটবাসী ৰাইজে কৈছে যে তেখেতে জুবিন দাৰ যিহেতু ঘৰ যোৰহাটত আছিলে গতিকে জুবিন দাক শেষবাৰৰ বাবে যোৰহাটবাসীয়ে চাব বিচাৰে আৰু অসম চৰকাৰে মোৰ বোধেৰে এইটো কৰাটো উচিত গোটেই অসমখন ভ্ৰমণ কৰোৱাটো উচিত যদি এনে নকৰাকৈ যদি জুবিন দাৰ মৃতদেহটো বা জুবিন দাৰ শৰীৰটো যদিহে অসম চৰকাৰে যিবিলাক নেকি মাংগলিক কাৰুকাৰ্য আছে সেইবিলাক কৰাৰ কথা চিন্তা কৰে তেনেহ'লে এইটো কিন্তু বহুত এটা ডাঙৰ ভুল কৰিব অসম চৰকাৰে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ ঢেৰ সপোন আছিলে অসমক লৈ ঢেৰ পৰিকল্পনা আছিলে তেখেতৰ অন্য এটা পৰিকল্পনা আছিলে যে তেখেতে অবয়ব ভূঞা নামৰ এটা পডকাষ্ট চেনেলত তেখেতে কৈছিলে যে তেখেতৰ এটা সপোন আছিলে যে তেখেতে এখন অটোবায়োগ্ৰাফি লিখিব এখন অটোবায়োগ্ৰাফি যিখন অটোবায়োগ্ৰাফিত তেখেতে তেখেতৰ জীৱন কাহিনীৰ বিষয়ে লিখি থৈ যাব অৱশ্যে অটোবায়োগ্ৰাফি অডিঅ' ফৰ্মেটত তেখেতে মানে কৈ যাব বুলি কৈছিলে তেখেতৰ যিসকল নেকি তেখেতৰ সংগী আছিলে সংগীসকলে এখন ডায়েৰীও আনি দিছিলে লিখিবৰ কাৰণে কিন্তু তেখেতে কৈছিলে যে মই লিখি নাযাওঁ মই কৈ যাম মোৰ ষ্টুডিঅ'ত সেইখিনি ৰেকৰ্ড হৈ থাকিব আৰু সেই কথাখিনি তহঁতে ডিটিপি কৰি প্ৰকাশ কৰিবি কিন্তু তেখেতৰ এই সপোন হৈ থাকি গ'ল তেখেতৰ অটোবায়োগ্ৰাফি নোলালে তেখেতৰ অটোবায়োগ্ৰাফি তেনেকৈ থাকি গ'ল আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চামকানু মহন্তৰ ওপৰত প্ৰথমখন এজাহাৰ দাখিল কৰিছে মৰিগাঁৱত খবৰ লোৱা অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ বাবে চামকানু মহন্তৰ বিৰুদ্ধে মৰিগাঁও সদৰ থানাত গোচৰ অধিবক্তা ৰাতুল বৰাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক মহন্তৰ বিৰুদ্ধে ৰাজ্যত প্ৰথমটো গোচৰ ইতিমধ্যে দাখিল কৰিছে যোৱাকালি তেখেতৰ মৃত্যুৰ পাছতেই চামকানু মহন্ত বা ফেষ্টিভেল মহন্তৰ ওপৰত প্ৰথমখন এজাহাৰ দাখিল কৰিছে আপোনালোকে লিখি ৰাখক মই আজি এই ৰাতিপুৱা ভাগত আপোনালোকক কৈছোঁ চামকানু মহন্তৰ বিৰুদ্ধে অসমৰ প্ৰত্যেকখন আৰক্ষী থানাত যিমান কেইখন আছে মই নাজানো কিমান আছে আমাৰ অসমত প্ৰত্যেকখন আৰক্ষী থানাত অতি কমেও 100খনতকৈও অধিক এজাহাৰ দাখিল হ'ব চামকানু মহন্তৰ বিৰুদ্ধে মই আপোনালোকক পূৰ্বতেই কৈছোঁ যোৱাকালি তেখেতৰ অনুৰাগীসকলে শোকত আছিলে যাৰ কাৰণে নেকি তেখেতলোকে যোৱাকালি কোনো ধৰণৰ তেনেকুৱা একো ব্যৱস্থা মানে পদক্ষেপ হাতত লোৱা নাই কিন্তু আজিৰে পৰা আপোনালোকে চাই থাকক চামকানু মহন্তৰ ওপৰত কেনেকুৱা ব্যৱস্থা লয় তেখেতৰ অনুৰাগীসকলে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া ৰাইজে বিচাৰিছে যে জুবিন দাৰ শৰীৰটো সৰুসজাই ষ্টেডিয়ামত 2 দিন ৰাখিবৰ কাৰণে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যদিহে ৰাইজে বিচাৰে জুবিন দাৰ শৰীৰটো সৰুসজাই ষ্টেডিয়ামত 2 দিন ৰখা হ'ব আৰু এদিন
চৰকাৰী বন্ধ দিয়া হ'ব যাতে তেখেতৰ শৰীৰটো বা তেখেতক যাতে শেষবাৰৰ বাবে অসমৰ ৰাইজে চাব পাৰে। মোৰ মতেতো তেখেতক প্ৰিজাৰ্ভ কৰি ৰাখি দিব লাগে, মানে ৰাখিব পাৰে ন, যেনেকৈ মানে কি বস্তু ৰাখে ন, তো তেখেতক প্ৰিজাৰ্ভ কৰি ৰাখি দিব লাগে যাতে আজীৱন কাল তেখেতক চাই থাকিব পাৰে। কিন্তু এইটো এটা অসম্ভৱ কথা, মানে মোৰ মনৰ কথা ব্যক্ত কৰিছোঁ আৰু যাতে জুবিন দাক মন গ'লে আমি চাবগৈ পাৰোঁ, তেনেকৈ মানে ৰাখি দিব লাগে। জুবিন দাৰ এটা সংগ্ৰহালয় স্থাপন কৰিব লাগে অসম চৰকাৰে, য'ত নেকি জুবিন দাৰ প্ৰত্যেকটো মানে জুবিন দাৰ লগত জড়িত থকা প্ৰত্যেকটো বস্তুৱে যাতে তাতে সংগ্ৰহ কৰি ৰাখে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ এখন ফিল্ম আহিব লগা আছিলে, যিখন ফিল্মৰ নাম হৈছে ৰৈ ৰৈ বিনালে। অৱশ্যে সেই ফিল্মখন আহিব, ফিল্মখনৰ কাম অলৰেডি সম্পূৰ্ণ হৈছে বুলি তো 1 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন গৌৰিমা গাৰ্গে জনাইছিলে। 31 অক্টোবৰ তাৰিখত ৰিলিজ হ'ব নেকি তেখেতৰ ফিল্মখন, তেনেকুৱা আছিলে, ডেটটো পাহৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব। ৰৈ ৰৈ বিনালে তেখেতৰ ফিল্ম। তো আপোনালোকে যদি ফিল্মখন চাব বিচাৰে, মোৰ মতে যেতিয়াই টিকট মানে ওলায় তেতিয়াই বুক কৰিব। মইতো ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাম, য'তেই নহওক, দৰকাৰ হ'লে গুৱাহাটীত গৈ হ'লেও চাম। মই মানে চামেই ফিল্মখন একদম ফাৰ্ষ্ট ডে এনেও মানে নৰ্মেলি মই আছামিজ ফিল্ম চাওঁৱেই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব', কিন্তু এই ফিল্মখন হয়তো টিকট নাপাব পাৰোঁ চাবৰ কাৰণে। কেতিয়াবা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' নাচাই মানে ছেকেণ্ড শ্ব' চাই দিওঁ, কিন্তু এই ফিল্মখনটো ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'য়ে চাম। তো আপোনালোকেও নিশ্চয় চাব বুলি আশা থাকিলে, আৰু নকলেও চাব। মই ক'লোঁ নহয়, অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে চাব এই ফিল্মখন, আৰু কেইবাৰকৈ যে চাব তাৰ কোনো ঠিক নাই। এই ফিল্মখনে এক হিষ্ট্ৰী ক্ৰিয়েট কৰি দিব। মোৰ বোধেৰে এই ফিল্মখনে 100 কোটিৰো অধিক কালেকশ্যন কৰাৰ সম্ভাৱনা আছে। আপোনালোকে লিখি ৰাখক, আজিৰ ডেটত মই আপোনালোকক ক'লোঁ ৰৈ ৰৈ বিনালে ফিল্মখনে 100 কোটিৰো ওপৰত কালেকশ্যন কৰাৰ সম্ভাৱনা আছে। আপোনালোকে লিখি ৰাখক, আজিৰ ডেটত মই আপোনালোকক জনালোঁ। তো এই ৰৈ ৰৈ বিনালে ফিল্মখনক লৈ জুবিন গাৰ্গ জুবিন দা বিৰাটেই মানে আশাবাদী আছিলে। তো তেখেতে ছিংগাপুৰৰ এটা ক্লাবত গীত পৰিৱেশন কৰিছিলে, আৰু তাৰ পাছত তেখেতে ক্লাবত গীত পৰিৱেশন কৰা গীতটি শেখৰৰ হতুৱাই, অৰ্থাৎ তেখেতৰ যিজন নেকি বাদ্যযন্ত্ৰকাৰী, তেখেতৰ হতুৱাই অতনু ভূঞালৈ প্ৰেৰণ কৰিছিলে। আৰু তেখেতে কৈছিলে যে, জুবিন দাই কৈছিলে যে যিমান পাৰে এই মানে ক্লিপটো ভাইৰেল কৰি দিয়ক, ৰৈ ৰৈ বিনালে নামেৰে ভাইৰেল কৰি দিয়ক। মানে তেখেতৰ বিৰাট ইচ্ছা আছিলে ৰৈ ৰৈ বিনালেখনক ফলপ্ৰসূ কৰাৰ, মানে বিৰাট আশাবাদী আছিলে। কিমান মানে তেখেত মানে ডেডিকেটেড কামৰ প্ৰতি আপোনালোকে নিশ্চয় জানে। তেখেতে গোটেই ৰাতি কাম কৰে, দিনত ৰেষ্ট লয় অলপমান। তেখেতে চিকিৎসা 2-3 মাহৰ মূৰে চিকিৎসা কৰিবৰ কাৰণে গৈ থাকে। কিমান ডেডিকেটেড আছিলে তেখেতে কামৰ প্ৰতি, এনেকুৱা এজন ব্যক্তি আৰু দ্বিতীয়বাৰ কোনেও বিচাৰি নাপাব। আজিৰ ভিডিঅ'টো অকণমান জোখতকৈ বেছি দীঘলীয়া হৈ গৈছে, গম পাইছোঁ, কিন্তু জুবিন দা মানুহজন এনেকুৱাই। 1 ঘণ্টাৰ এটা ভিডিঅ' বা আধা ঘণ্টাৰ এটা ভিডিঅ'ত জুবিন দাৰ বিষয়ে কৈ আদায় কৰিব পৰা নাযাব। জুবিন দাৰ বিষয়ে ইমানেই খবৰ ওলাইছে, মই মানে কি হৈছে, যিবিলাক খবৰ নেকি আপোনালোকে অলৰেডি গম পাইছে, যিবিলাক খবৰ নেকি সংবাদ মাধ্যমত প্ৰচাৰ হৈছে, সেই খবৰবিলাক মই স্কিপ কৰিবলৈ ট্ৰাই কৰিছোঁ। যিবিলাক নেকি আউট চ'ৰ্চেছৰ পৰা খবৰ আহিছে, সেইবিলাকহে আপোনালোকক জনাবলৈ ট্ৰাই কৰিছোঁ। মানে যিবিলাক খবৰৰ বিষয়ে হয়তো আপোনালোকে খুব কম শুনা পাইছে। এটা খবৰ আহিছে বিশ্বনাথৰ পৰা। বিশ্বনাথৰ এজন শিল্পী নাম হৈছে মানস ভাগৱতী। তো তেখেতৰ সৈতে জুবিন দাৰ বিৰাট ভাল সম্পৰ্ক, তেখেত ঘনিষ্ঠ আছিলে জুবিন দাৰ। তো তেখেতে কৈছে যে শেখৰৰ সৈতে তেখেতৰ কথা বাৰ্তা হৈছিলে, আৰু শেখৰ যিজনে নেকি জুবিন দাৰ সৈতে মানে বাজনা বজায়, মানে তেখেতে ড্ৰাম বজাইছিলে নেকি, তো তেখেত যিজন নেকি মানে মিউজিচিয়ান আছিলে, সেই মিউজিচিয়ানজন এতিয়া পাগলৰ নিচিনা হৈছে বুলি জনাইছে। তেখেতে কৈছে যে জুবিনে তাত গৈ কাৰ লগত গান কৰিব, জুবিনে অকলে গান কৰিব নোৱাৰে, ময়ো যাব লাগিব তাৰ লগত। মানে পাগলৰ নিচিনা হৈ গৈছে শেখৰ, মানে জুবিন দা হেৰাই গৈছে, কাৰণ তেওঁলোক জুবিন দাৰ সৈতে একেবাৰে কাষত থাকে। এদিন এটা ইণ্টাৰভিউত শেখৰহঁতে কৈছিলে যে জুবিন গাৰ্গ অন্য ছিংগাৰৰ দৰে নহয়, জুবিন গাৰ্গে প্ৰত্যেক সময়তে আমাক লগত লৈ ফুৰে। যিটো সময়ত নেকি ক'ৰবাত প্ৰগ্ৰেম কৰিবলৈ যাওঁতে বেলেগ ছিংগাৰবিলাকে কি কৰে যে নিজে বেলেগ এখন হোটেলত থাকে আৰু মিউজিচিয়ানসকলক বেলেগ এখন হোটেলত থাকিবলৈ দিয়ে। কিন্তু জুবিন গাৰ্গ তেনেকুৱা মানুহ নাছিলে, একেখন হোটেলতে থাকিব, একেটা ৰুমতে গোটেইখিনি একেলগতে থাকিব, মানে নন ষ্টপ তেওঁলোকৰ সৈতে থাকে শেখৰ, সিদ্ধাৰ্থ এইসকল। যেনেকৈ ৰাহুল গৌতম হৈ গ'ল, আমাৰ লখিমপুৰৰ এজন ল'ৰা আছে, তো তেখেত হৈ গ'ল। গতিকে তেওঁলোকে মানে সহজভাৱে ল'বই পৰা নাই। শেখৰ যিহেতু লগতে আছিলে, তেখেত পাগলৰ নিচিনা হৈ গৈছে। তেখেতে কৈছে যে সি অকলে গান কৰিব নোৱাৰে, তাত মই যাব লাগিব লগত, তাৰ লগত গান কৰিবৰ কাৰণে। সি গান কৰিব নোৱাৰে নহয়। গতিকে ভাবক কেনেকুৱা মানসিক প্ৰেছাৰ পাইছে শেখৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। জুবিন দাৰ স্থায়ী ঠিকনা আছিলে খাৰঘুলি, আৰু সেই তেখেতৰ স্থানডোখৰ নাম আছিলে 0 মাইল।
তেখেতে নাম দি ৰাখিছিলে তেখেতৰ যিটো নেকি ঘৰৰ স্থানডোখৰৰ নাম তেখেতে নিজেই নামাকৰণ কৰি দিছিলে 0 মাইল। এটা মানে শিলৰ টুকুৰা আছিলে, শিলৰ টুকুৰা তেখেতে নিজেই ৰং কৰি 0 মাইল বুলি তেখেতে লিখি দিছিলে। তেখেতৰ জীৱনত বহুতো ফানি ইনচিডেণ্ট আছিলে, বহুবিলাক জানো ফানি ইনচিডেণ্টৰ বিষয়ে, যিবিলাকৰ বিষয়ে এতিয়া কৈ থাকিলে ভিডিঅ'টো আৰু দীঘলীয়া হৈ গৈ থাকিব। তাৰে ভিতৰত এটা মই কৈ দিওঁ, তেখেতৰ সেই খাৰঘুলিৰ ঘৰটোত ডাকঘৰত যে লাগি থাকে আগফালে পোষ্ট বক্স, তো সেই পোষ্ট বক্স এটা আছিলে খাৰঘুলিৰ ঘৰৰ আগফালে। তো এদিনাখন এটা ইণ্টাৰভিউত তেখেতক সুধিছিলে যে আপোনাৰ ঘৰৰ আগফালে যে এই পোষ্ট বক্সটো আছে এইটোক আপোনাক কোনে দিলে? তেখেতে কৈছে মই চুৰ কৰি আনিছিলোঁ। চুৰ কৰি আনিলে ক'ৰ পৰা? তেখেতে কয় যে মই সদায় মৰ্ণিং ৱাক কৰিবলৈ যাওঁ আৰু ওচৰতে থকা ডাকঘৰটোৰ সন্মুখত সেই পোষ্ট বক্সটো থাকে। পোষ্টমেনজনক সোধে যে ইয়ালৈ কিবা চিঠি পত্ৰ আহেনে? পোষ্টমেনজনে কয় যে নাই, নাহে। মানে সদায় তেনেকৈ সোধে, পোষ্টমেনজনে কয় যায় নাই, নাহে, এনেই পৰি থাকে। এদিন জুবিন গাৰ্গে সেইটো চুৰি কৰি আনি নিজৰ ঘৰৰ সন্মুখত লগাই লৈছিলে যে তহঁতৰ তাততো কাম নাই, মোৰ ইয়াতে কাম আহিব, মোৰ অনুৰাগীসকল আহিলে ইয়াতে চিঠি পত্ৰ দি থৈ যাব। গতিকে জুবিন গাৰ্গ এনেকুৱা স্বভাৱৰ মানুহ আছিল। এদিন বোলে কৃষ্ণমণি নাথক হেনো ৰাতি বোলে তেখেতে লৈ গ'ল ঘৰৰ পৰা লৈ গৈ জুবিনদাৰ এখন মানে নিজে ৰোৱা বাৰীলৈ লৈ গ'ল আৰু ৰাতি বোলে 12-1 মান বজাত যি কৰ্দৈ বুলি আমি কৰ্দৈ টেঙা বুলি কওঁ, কৰ্দৈ টেঙাৰ গছত উঠি গৈ কৰ্দৈ টেঙা ছিঙি আনি হেনো কৃষ্ণমণি নাথক খাবলৈ দিছে। কৈছে খা, এয়া মই নিজে ৰোৱা গছৰ ফল। কৃষ্ণমণি নাথে ভাবিছে ৰাতি কেনেকৈ খাম এই টেঙাখন, কিন্তু জুবিন গাৰ্গে পৰা মকৰ মাৰিছে, কৈছে নিজে ৰোৱা গছৰ ফল খোৱাৰ মিঠাই বেলেগ। এনেকুৱা আছিলে জুবিন দা। বাৰু যি কি নহওক, তেখেতৰ খাৰঘুলিটো যোৱা 1-2 বছৰ আগত ভাঙিছিলে। তেখেতে নিৰ্মাণ কৰি আছিলে খাৰঘুলিৰ ঘৰটো খুব সুন্দৰকৈ, বিৰাট আটক ধুনীয়াকৈ সজাই পৰাই তুলিছিলে, কিন্তু সেই খাৰঘুলিৰ ঘৰটোত তেখেতে থাকিবলৈ নাপালে। নতুনকৈ নিৰ্মাণ কৰি থকা ঘৰটোত তেখেতে থাকিবলৈ নাপালে। আৰু বেছি ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ এতিয়া মৃত্যুৰ তদন্ত বিচাৰিছে, CBI তদন্ত বিচাৰিছে অখিল গগৈয়ে দাবী উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ আগত যে তেখেতৰ মৃত্যুৰ এতিয়া তদন্ত লাগে। কাৰণ যিসকলে স্কোৱা ডাইভিং কৰিবলৈ যায়, তো তেওঁলোকৰ মানে স্কোৱা ডাইভিং কৰিবলৈ যোৱা লোকসকলৰ সম্পূৰ্ণ চিকিৎসা পৰীক্ষা হয়, স্বাস্থ্য ভালে থাকিব লাগে। কিন্তু জুবিন গাৰ্গ 3-4 মাহৰ মূৰে চিকিৎসা কৰিবলৈ গৈ থাকে। গতিকে এজন চিজাৰ আহি থকা ব্যক্তি, তো তেনেকুৱা এজন ব্যক্তিক কিয় অকলশৰে এৰি দিছিলে? গতিকে ইয়াৰ তদন্ত এতিয়া বিচাৰিছে, তাৰ তদন্তৰ দাবী উত্থাপন কৰিছে অখিল গগৈ, আৰু আমিও কৈছোঁ যে ইয়াৰ তদন্ত লাগে। আৰু পাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে, একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে জুবিন গাৰ্গে পৰিৱেশন কৰা ৰেকৰ্ড কৰা শেষৰটো গানৰ ওপৰত। তো জুবিন দাই ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে এটা গান ৰেকৰ্ড কৰিছিল, আৰু সেই গানটো আছে অজয় ফুকনৰ হাতত। অজয় ফুকনে ৰেকৰ্ডিং কৰোৱাইছিলে জুবিন দাক শেষৰটো গান, আৰু সেই গানটো ৰেকৰ্ড কৰাৰ সময়ত অজয় ফুকনে জুবিন দাক কৈছিলে যে আপুনি ছিংগাপুৰলৈ যাব নালাগে। আপুনি যেতিয়াই নেকি নৰ্থ ইষ্ট ফেষ্টিভেললৈ যায় তেতিয়াই কিবা নহয় কিবা এটা জেং হৈ আহে, গতিকে আপোনাৰ কাৰণে নৰ্থ ইষ্ট ফেষ্টিভেলটো ভাল নহয়, আপুনি যাব নালাগে। কিন্তু জুবিন দাই কৈছিলে যে মই যদি নাযাওঁ তেনেহ'লে নৰ্থ ইষ্টক কোনে ৰিপ্ৰেজেণ্ট কৰিব? মইতো কৰিব লাগিব ন, গতিকে মই যাবই লাগিব। তো সেই কাৰণ দৰ্শাই জুবিন দা গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেললৈ। যদিহে অজয় ফুকনৰ কথা শুনি জুবিন দা নগ'লহেঁতেন, মোৰ বোধেৰে আজি জুবিন দা জীৱিত থাকিলেহেঁতেন। বাৰু যি কি নহওক, তেখেতৰ ওপৰত ওলোৱা এই খবৰ আছিলে। কিন্তু এটা কথা আছে, যেতিয়া মৃত্যুৰ সময় থাকে তো মানুহৰ মৃত্যু বোলে হ'বই, কোনেও ক'ব নোৱাৰে কাৰ মৃত্যু কেতিয়া হয়। তেখেতৰ মৃত্যু হয়তো ছিংগাপুৰতেই আছিলে, কিন্তু হ'লেও দুখ লাগে মনত, নহয় জানো? এজন অসমৰ এনেকুৱা ধৰণৰ এজন তাৰকা বা অসমৰ সকলোৰে মৰমৰ জুবিন দাক হেৰাই গৈছে, গতিকে সকলোৰে দুখ লাগিছে। বাৰু যি কি নহওক, অনাগত সময়ত আপোনালোকক আৰু কিবা আপডেট ওলালে জনাই যাম। তো আপোনালোকে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। ময়ো প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতৰ আত্মাই শান্তি লাভ কৰে। আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।